Hello friends, welcome back to another blog. আজি যাম আমি কাজিৰঙা হৈ এনে ৰনুজ পেগুৰ এখন হোটেল আছে, ৰিজৰ্টো আছে আৰু ৰেষ্টুৰেণ্টো আছে। লোকচা এনেকৈ কিবা ৰিজৰ্ট এখন আৰু এখন মাইহাং ৰেষ্টুৰেণ্ট, এনেকৈ দুইখন লগালগে আৰু ওচৰা-ওচৰিকৈ একেলগে লাগি থকা। তো এতিয়া ব'লক ৰেষ্টুৰেণ্টখন চাই লওঁ। আহি পালোহি আমি কাজিৰঙা কহৰা গেটখন পাৰ হৈ পেলাই অলপ দূৰ আহিয়েই 2.5 কিলোমিটাৰমান অহাৰ পিছত এইটো পায়। এইখন হৈছে ৰিজৰ্ট আৰু মাইহাং ৰেষ্টুৰেণ্ট। সেইখন মাইহাং ৰেষ্টুৰেণ্ট, আমি তাতে খাবলৈ বহিলোঁ। আহিব পাৰে, একদম ভাল তাৰ। তো জেগাটো এইখন হৈছে লোকচা ৰিজৰ্ট। তাৰপিছতে ইয়াত আমি আহিছোঁ। আমি আচলতে খোৱাটো কৰিছোঁ এই মাইহাঙত, যে দেখিছে তাত ইয়াতে জীপ চাফাৰী। ইয়াৰে গাড়ী অলপ ভিডিঅ'টো দেখাইছোঁ। আমি ইয়াত নাখাওঁ। ধুনীয়াকৈ বনাই থৈছে। এইফালে বেম্বো কটেজৰ নিচিনাকৈ এনেকৈ বনাই থৈ দিছে। এইখিনি গাড়ীখন লগ কৰিবলৈ পাহৰি ল'লোঁ। এইখিনি চক এইটো আচলতে ৰিজৰ্ট হয় ন, তো ইয়াতে মানুহ থাকিলে এইখিনি এনজয় কৰিব পাৰে আৰু ইয়াতে মিউজিক চিষ্টেমো লাগি আছে। আৰু যদি আপোনাৰ পৰিয়াল ডাঙৰ হয় বা ফেমিলি ট্ৰিপ তেনেকৈ মানে অলপ মেম্বাৰ বেছি হয়, তেতিয়া এইখনত গোৱা ভাইব এটাহে আহিছে, তেতিয়া ইয়াত আহিব পাৰে। ইয়াত দিব তেওঁলোকে। আৰু ভিতৰত আছে, ব'লক গৈ চাওঁ। তো এয়া লোকচা ৰিজৰ্ট, ভিতৰটোও ধুনীয়া। মই সুধি ল'লোঁ ভিডিঅ' বনাব পাৰিম নাই বুলি, তাৰপিছত ক'লে ভিডিঅ' বনাবলৈ। তো এয়া ভিতৰত নাযাওঁ কাৰণ ৰিজৰ্টটো আমি নকৰোঁ নহয়, আমি বুক নাই কৰা ন। তো ইমান ঘূৰি মেলি গ্লাছ আছে, ধুনীয়াকৈ ওলাই গ'লছে। দুইফালে ধুনীয়াকৈ এনেকৈ ফুলনি কৰি থোৱা আছে। এইফালে এটা বেম্বো কটেজৰ নিচিনা তেনেকুৱাকৈ আছে। খাব যাওঁ মাইহাং ৰেষ্টুৰেণ্টত। ওখ মানুহবোৰে এইবোৰে দিগদাৰ দিছেনে, য'তে ত'তে গছপাত আহি যায়। এয়া আমাক ছাৰ্ভ কৰিলে, ধুনীয়াকৈ ভাত দিছে। খালি এটাই বেয়া লাগিছে, মাংস বাতিটোত সিমানেই মাংস আছিলে আৰু সেয়া মাংসৰ দাম 450 টকা। 4 পিচ মাংস দিছে, তাতে 450 টকা। আচলতে এইটো হ'ব নালাগে, কিন্তু আৰু মাংসটো এটা স্মেলো আহিছিল দেই। মই কৈ দিছোঁ খানাটো ভালেই হৈছে, খালি মাংসটোৰ ক্ষেত্ৰত অকণমান আমি বেয়া পালোঁ, সেইটো জনাই দিছোঁ। ন' ডাউট তেওঁলোকৰ ছাৰ্ভ কৰা যিটো সেইটো ভাল। আমাক ধুনীয়াকৈ কাঁহৰ বাচন বৰ্তনো তেনেকৈ দিছে, ছাৰ্ভ কৰিছে, সেইবোৰ বেলেগ কথা। কিন্তু এইটো নহয় যে তেওঁলোকে আমাক এটা স্মেল অহা ডিছ ছাৰ্ভ কৰিব। মই ইমানবোৰ বস্তু নকলোঁহেঁতেন। 4 পিচ মাংস দিছে 450 টকাত, সিমানটো মই ৰৈ থাকিলোঁহেঁতেন। কিন্তু সেই মাংসটোৰ পৰা যে স্মেলটো আহিছে, সেইটো কাৰণেহে মই ইমানখিনি ক'বলৈ বাধ্য। মোৰ দেউতাই গৈ পেলাই মাংসৰ কমপ্লেইনটো দিলেগৈ মেনেজাৰক, যে মাংসখনৰ এনেকুৱা এটা স্মেল আহিছে, এইটো চেঞ্জ কৰা তোমালোকে, মিটটো কালি হ'ব পাৰে তেনেকৈ। তাৰপিছত তাহাঁতি সেইটো মানিও ল'লে বাৰু। এই খাদ্যটো ভালেই, ইয়াৰ আহিব পাৰে। আৰু আপোনালোকৰ লগত যে তেনেকুৱা নহয়, তাৰ প্ৰতি অলপ সতৰ্ক হ'ব। দেখাই দিছোঁ আৰু যাতে আহিলে যাতে এনেকৈ বিচাৰি ফুৰিবলগীয়া নহয়। যিটো ৱাছৰুমটো, তাৰপৰা তাতে হাত ধুব পাৰি। আৰু ইয়াত মেন্সৰ কাৰণে আৰু তাত লেডিজৰ।
তো এইখনে আছিলে মাইহাং আৰু এখন ৰণুজ বেগুৰ। তাৰপিছতে আমি খাই মেলি ল'লোঁ। মানে থালি আমি 4খন ল'লোঁ, 4খন ভাইটি মই মা দেউতা। তাৰপিছতে দামটো খালি বহুত আৰু মাংস দিছে। মাংস সেইটোহে মোৰ ভাল নালাগে। 4 পিচ মাংস দিছে আৰু 4 পিচত 400 টকা। এইটো আচলতে হ'ব নালাগে। সিহঁতি যেতিয়া এইটো কৰিছে অলপ দামটো যেতিয়া ঠিকে ৰাখিছে সেইটো দিয়াটো ভাল হ'ব লাগে। তো মই এইখিনিতে ঘূৰি মেলি আৰু এইবোৰ চাই আছোঁ পৰিৱেশটো। মাহঁতে খাই আছে, ভাইটিয়ে খাই আছে, সোনকালে হৈ যায়। সেয়া তো এইখনে আছিলে মাইহাং ৰেষ্টুৰেণ্ট আৰু লগতে লোকচা ৰিজৰ্ট। এইখন হৈছে ৰণুজ বেগুৰ দেউতাকৰ গাড়ী। অকল এতিয়া আৰু বডিটোহে আছেগৈ, বাকী একো বস্তু নাই। সেইটো লাইটিং কৰি থৈছে, সেইখিনি RGB লাইটিং। কাৰণ কি জানো, পদ্মিনী নেকি। লোকচা ৰিজৰ্ট আৰু মাইহাং ৰেষ্টুৰেণ্টৰ ব্লগটো ইমানেই আছিলে। লাইক, শ্বেয়াৰ, কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰি লওক। আকৌ নতুন এটা ভিডিঅ'ত আহি আছোঁ। আজিলৈ বাই বাই।